জুতি চপোৱাৰ পাছত হাঁহে মাহে এসাঁজ খোৱাৰ আনন্দই সুকীয়া সেয়েহে দলগাঁও প্ৰগতি সংঘই প্ৰতি বছৰৰ দৰে এইবাৰো আয়োজন কৰিছে নখোৱা উৎসৱ সমন্বয় ভাতৃত্ববোধ আৰু প্ৰগতিশীল চিন্তাধাৰাৰে ষষ্ঠবাৰৰ বাবে অনুষ্ঠিত কৰিছে নখোৱা উৎসৱ নখোৱাৰ বাবেই যেন পুৱাৰে পৰাই অঞ্চলটোৰ ৰাইজৰ ভীষণ ব্যস্ততা দলগাঁও বাৰোৱাৰী পূজা মন্দিৰত ইয়াকে লৈ উখল মাখল পৰিৱেশ ৰন্ধাই ৰান্ধিছে নচাই নাচিছে হাঁহৰ মাংস ছাগলীৰ মাংস ঔটেঙাৰ মাছৰ জোল পোৰা গৰৈ মাছ পিটিকা আলু বেঙেনা পিটিকা আদি বিভিন্ন ব্যঞ্জনেৰে ন চাউলেৰে এসাঁজ খালে ৰাইজে এই নখোৱা উৎসৱত জ্যেষ্ঠ আৰু কনিষ্ঠসকলৰ এক অন্তৰংগ আলাপো অনুষ্ঠিত হয় পুৱা মন্দিৰ প্ৰাংগণত ৰাইজ উপস্থিত হোৱাৰ পাছতেই পিঠা লাডুৰে আপ্যায়ন কৰে মহিলাসকলে অতিথিসকলক আপ্যায়নৰ পাছতেই অনুষ্ঠিত সভাত স্থানীয় বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাইছে নখোৱা আয়োজক সমিতিয়ে সুন্দৰ অপূৰ্ব বিউটিফুল ইয়াতকৈ আৰু কি ক'ম মই প্ৰগতি সংঘই যিটো কৰিছে যিটো সমিলমিলৰ ভাৱ যিটো সমন্বয়ৰ ভাৱ এটা আনিছে এটা আনিব পাৰিছে এইটো ইয়াতকৈ আৰু কি লাগে এইটো বাচি থাকক এইটো আগবঢ়াই নি থাকক তেওঁলোকে ইয়াত বিভিন্ন আমি দেখিবলৈ পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী মানুহৰ এটা মিলনভূমিত পৰিণত হৈছে ই অসমীয়া জাতিৰ কাৰণে এটা ভাল চিমটম যে গোটেই ভাষা ভাষী ধৰ্মাৱলম্বী মানুহখিনিক যে নখোৱাৰ নামেৰে তেওঁলোকে একত্ৰিত কৰিব পাৰিছে এইটো আটাইতকৈ ডাঙৰ কথা মুঠৰ ওপৰত নখোৱা উৎসৱ বুলি ক'লে যেন দলগাঁৱৰ ৰাইজৰ মাজত দেখা যায় ব্যাপক উৎসাহ এইবাৰো তৃপ্তিৰে এসাঁজ খাই ঘৰলৈ উভতিল ৰাইজ দলগাঁৱৰ পৰা ৰিকি দাস NB নিউজ